নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু দি আৰু মুৰ্গী মাংস দি এটা তৰকাৰী। আৰু আলু দি আৰু মুৰ্গী মাংস দি তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু চবেইতো মুৰ্গী মাংস বা মাংস যিটো নহওক তৰকাৰীটো চবেই বনাব পাৰে, তথাপিও চবৰে ৰান্ধা বেলেগ বেলেগ হয়। তথাপি মই কেনেদৰে ৰান্ধিছোঁ মোৰ ভিডিঅ'টো চাব আৰু মোৰ ভিডিঅ'টো ফুল ৱাচ কৰিব আপোনালোকে। তৰকাৰী কালাৰটো চাওক কিমান ধুনীয়া হৈছে। আৰু এইটো তৰকাৰী ৰুটি, পৰঠা, ভাত, পোলাও যিটোৰ লগতেই খোৱা যায় সেইটোৰ লগতেই ভাল লাগে। আৰু তৰকাৰীখিনি মই এই বাতিটোত উঠাই লৈ আছোঁ এনেদৰে। মুৰ্গী মাংস দি আৰু আলু দি তৰকাৰী বনাবৰ কাৰণে মই এতিয়া 500 গ্ৰাম মুৰ্গী মাংস ল'লোঁ। আৰু মুৰ্গী মাংসখিনি ভালদৰে কাটি বাছি ধুই ল'লোঁ। আৰু এইফালে লৈছোঁ 5টা আলু ল'লোঁ। আলুকেইটা বাকলি গুচাই এনেদৰে মাজেদি এটা 2টা ভাগ কৰি ল'লোঁ। এতিয়া 5টা আলু আছে। মাংস তৰকাৰীটো অলপ বেলেগ ধৰণে বনাম। আৰু এতিয়া মুৰ্গী মাংস আৰু আলুখিনি একেবাৰে কেৰাহীত দি আছোঁ। কেৰাহীত দি আছোঁ 2 চামুচ জলকীয়া গুড়ি আৰু দি আছোঁ 2 চামুচ জিৰা গুড়ি, 2 চামুচ হালধি গুড়ি, দি দিলোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ। আৰু ইয়াতে দি দিলোঁ 4টা পিঁয়াজ মিহি মিহিকৈ টুকুৰা কৰি কাটি দিলোঁ। আৰু 2টা তেজপাত দি দিছোঁ সৰু চাই। এতিয়া দি দিলোঁ নহৰু, দি দিলোঁ আদা, নহৰু আদা গ্ৰেট কৰি থৈছিলোঁ। দি আছে এতিয়া ৰিফাইন তেল, আপোনালোকে পাৰিলে সৰিয়হ তেলো দিব পাৰে। আৰু এতিয়া গোটেইখিনি এক লগত মেৰিনেট কৰি দিম ধুনীয়াকৈ। মাংস তৰকাৰী এনেদৰে বনালে খাই বহুত টেষ্টি হয়। ধুনীয়াকৈ ভালদৰে এনেদৰে মেৰিনেট কৰিলে ভাল এটা চেণ্টটো আহে। আৰু এতিয়া এইখিনি 10 মিনিটৰ কাৰণে ঢাকি দিম। আহিলোঁ 10 মিনিট পিছত। মাংসখিনি দেখাই পাইছে কেনেকুৱা হৈছে। আৰু এতিয়া মাংসখিনি গেছত বহাই দিম। এতিয়া তৰকাৰীটো দি অলপ উলট পালট কৰি দিম। অলপ লৰাই দি আছোঁ। এনেদৰে মাজে মাজে অলপ লৰাই দিম আৰু মাজে মাজে ঢাকি দিম। তৰকাৰীটো আৰু অলপ লৰাই দিম। আৰু এতিয়া তৰকাৰীৰ পৰা অলপ পানী উঠিছে দেখা পাইছে। এনেদৰে তৰকাৰীটো ধুনীয়াকৈ লৰাই দিম। তৰকাৰীটো কিমান ধুনীয়া লাগিছে। যিহেতু তৰকাৰীত আলু দিলেতো ল'ৰা ছোৱালীৰ কোনো কথাই নাই, ল'ৰা ছোৱালীয়ে বহুত ভাল পায় আৰু খায়ো ভালেই লাগে, বেয়া নহয়। আৰু এনেদৰে তৰকাৰীটো এনেদৰে অলপ টাইম ভাজি ল'ম। যিখিনি পানী উঠিছে এইখিনি পানী মাংসটো এতিয়া শুকাই ল'ম। এতিয়া আৰু ঢাকি নিদিওঁ। এইখিনি এনেদৰে উলট পালট কৰি এতিয়া শুকাই ল'ম। তৰকাৰীটো এনেদৰে অলপ টাইম ভাজি ল'লোঁ। আৰু ধুনীয়াকৈ তৰকাৰীৰ পৰা যিখিনি পানী ওলাইছে এইখিনি পানী শুকাইছে। আৰু চাওক তৰকাৰীৰ পৰা কিমান ধুনীয়াকৈ তেল এৰি আছে দেখাই পাইছে। চাওক ধুনীয়াকৈ তেল এৰি আছে। আৰু এতিয়া দি দিম ইয়াতে অলপখিনি পানী দি দিম। এতিয়া পানী মই গৰম পানী দিম। তাতে এতিয়া গৰম পানী আগতে কৰি থৈছিলোঁ। অলপখিনি জোল ৰাখিম তৰকাৰীটো, সেইকাৰণে অলপ পানীখিনি অলপখিনি বেছিকৈ দিছোঁ। আৰু যিহেতু আলুখিনি সিজিব, আলুখিনিতো আগতে এক্সট্ৰাকৈ সিজাই দিয়া নাছিলোঁ। এতিয়া তৰকাৰীটো
10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। আহিলোঁ 10 মিনিট পিছত। তৰকাৰীটো হৈ গ'ল প্ৰায়, আৰু এবাৰ লৰাই দি আছোঁ। এইখিনি জোল ৰাখি দিম, যিহেতু আলু দিছোঁ, আলুখিনি আৰু অলপ জোল খাই দিব, আৰু অলপ ঘন হৈ যাব তৰকাৰীটো। আৰু একেবাৰে শেষত দি আছোঁ অলপখিনি গৰম মছলা গুড়ি, এইখিনি দি অলপখিনি মিক্স কৰি দি আছোঁ। তৰকাৰীটো কিমান ধুনীয়া হৈছে দেখাই পাইছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।